আজি গণেশ পূজা সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে গণেশ পূজাৰ। নলবাৰী বৰ্ণদ্বীৰ গণেশ দেৱালয়তো তিনিদিনীয়াকৈ ধৰ্মীয় কাৰ্যসূচীৰে আয়োজন কৰিছে গণেশ পূজাৰ। গণেশ পূজা 1801 চনৰ পৰা ধাৰাবাহিকভাৱে চলি আছে। এইবাৰ 224 বছৰীয়া গণেশ পূজা আমি পালন কৰিছোঁ। ইয়াত কাৰ্যসূচী আছে। যোৱাকালি ৰাতিপুৱা আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। তাৰপিছতে আমাৰ বৃক্ষৰোপণ আছিলে, চাফাই অভিযান আছিলে আৰু গধূলি পূৰ্বপুৰুষৰ স্মৃতিত বন্তি প্ৰজ্বলন হৈছিলে, আয়তীৰ নাম হৈছিলে। আজি ৰাতিপুৱা চাফাই অভিযান হৈছে। চাফাই অভিযানৰ পিছতে আমাৰ গণেশ মহাবাহুৰ পূজা অৰ্চনা আৰম্ভ হৈছে। অজাপালিৰ বন্দনা আপোনালোকে দেখিছে চলি আছে। আয়তীৰ নাম প্ৰসংগ চলি আছে আপোনালোকে দেখিছে। গধূলি নাগাৰাৰ নাম আছে। তেজপুৰৰ পৰা নাগাৰা দল আহিব। অহাকালি আমাৰ সৰস্বতী পূজা আছে আৰু গধূলি নাগাৰা নাম আছে আৰু 4 বজাৰ পৰা আয়তীৰ নাম আছে। আমাৰ ভক্ত গোটেই নলবাৰী জিলাৰ পৰা আহে, ওচৰৰ দৰঙৰ পৰা আহে, কামৰূপৰ পৰা আহে, গুৱাহাটীৰ পৰা যথেষ্ট ভক্ত আহে। বিভিন্ন দিশৰ পৰাই যথেষ্ট ভক্তসমূহ আজিকালি সমাগম হয়। ইয়াত ডেইলি আজিকালিতো দেৱালয় আগত তেনেকুৱা এটা পৰম্পৰা নাছিলে। আজিকালি ডেইলি যাত্ৰী যথেষ্ট সংখ্যক যাত্ৰী দেৱালয়ত আহে আৰু আজি প্ৰায় আমি 8,000 মান দৰ্শক যাত্ৰী ইয়াত সমবেত হ'ব বুলি আশা কৰিছোঁ। ভোগৰ ব্যৱস্থাৰ কাৰণে 8,000ৰ ব্যৱস্থা আমি কৰিছোঁ।